আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কমের তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা 1 ষ্টাৰ হোলাৰ। এখন খুব সুন্দৰ এখন হোলাৰ হয়, 1 ষ্টাৰ। এই চাওক 1 ষ্টাৰ লিখা আছে। মই ভিডিঅ' দিছোঁ 1 ষ্টাৰৰ, বহুতো লাইভ ডেমো ভিডিঅ' দিছোঁ। 20 HP ডিজেল ইঞ্জিন আছে, 22 HP অথবা 22 HP ডিজেল ইঞ্জিনৰো দিয়া আছে। আপোনালোকে যিটো পচন্দ হয় সেইটো অৰ্ডাৰ কৰিব পাৰিব। গতিকে এইখন একবাৰ অৰ্ডাৰ কৰিছে 20 HP লগত, তেখেতৰ ফিটিং অলৰেডি কালি ল'ব আহি আছে, এই সময় ফিটিং কৰিম। মানে মোৰ ভিডিঅ' চাই বহুতে কমেণ্ট কৰে যে ইয়াৰ ভিতৰটো খুলি দেখাব লাগে। বহুতে মোক কমেণ্ট কৰিছে যে দাদা ভিতৰটো খুলি দেখাওক। মই কমেণ্ট কৰা ভাই বন্ধুসকলক মই ইয়াৰ ভিতৰটো কেনেকুৱা মই খুলি আজি তেখেতৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু মই এইটো খুলি দেখাম। আৰু গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যন দবাই ৰাখক। মই যদি ভিডিঅ' দিওঁ ৰাইচ মিল সম্পৰ্কত আপোনালোকৰ মোলৈ যাতে সোনকালে পায়। গতিকে এইটো মই আজি খুলি দেখাইছোঁ। এখন 1 ষ্টাৰ হোলাৰ হয়। প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান আপোনালোকে উনাই আছে বানিব পাৰিব। কিন্তু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদি ভাল এক্সপিৰিয়েঞ্চ হয় 15 মনৰ ওপৰত বানিব পাৰিব। ভাল এক্সপিৰিয়েঞ্চ লাগিব। নতুন হ'লে প্ৰথম অৱস্থাত 10 মন 12 মন বা 13 মন এনেকা বানিব পাৰিব। নতুন গিলাৰ কাৰণে আৰু পুৰণা হ'লে 15 মনৰ ওপৰত বানিব পাৰিব, কিন্তু দক্ষতা ভাল লাগিব। সেই হিচাপত মই ইয়াতে দেখাইছোঁ, খুলি দেখাইছোঁ হোলাৰটো কেনেকুৱা। আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি মই খুলি দেখাইছোঁ। চাওক মই অলৰেডি এইটো লাটগিলা লুজ কৰি ৰাখিছোঁ। ইয়া চাই লওঁ, এইখন হয়। এয়া চাওক মই গোটেই খুলি দেখাইছোঁ। ইয়াতে কিন্তু এইটো চেল হয়। ইয়াৰ চেলটো বহুতে চাব বিচাৰিছে ভিতৰটো কেনেকুৱা। আজি মই ভিডিঅ'ৰ লাইভ ডেমো ভিডিঅ'ত আপোনালোকক দাঙি ধৰিলোঁ ইয়াৰ ভিতৰটো কেনেকুৱা। ইয়াত চাওক এইটো চেল হয়। ইয়াত চাওক কেইটা আৰা আছে চাই লওক, 4টা আৰা আছে। আৰু এই 4টা আৰা থকাৰ কাৰণে ইয়াত চালটো স্পীড আহে আৰু চালৰ কোৱালিটিটো ভাল হয়। ইয়াত চাই লওক 4টা আৰা আছে। মই আপোনালোকৰ ঘূৰি দেখাইছোঁ, চাওক কেনেকুৱা। ইয়াতে দুখন জালি আছে। জালিগিলা কিন্তু 8 নম্বৰতকৈ 1 ইঞ্চি বহল আছে। এয়া চাওক জালি কিন্তু 8 নম্বৰতকৈ 1 ইঞ্চি বহল আছে। এইখন হয় স্কেল হয়। চাওক এইখন স্কেল ব্লেডখন অলৰেডি ইয়াতে ৰাখা আছে। তাৰপিছত মই ইয়াৰ মই জালি দেখাইছোঁ। ইয়াৰ জালিগিলা বহল হয়, মই দেখাইছোঁ, এইটো দেখাইছোঁ। এয়া চাই লওক ইয়াৰ জালি টাটাৰ জালি হয়। এয়া চাই লওক টাটাৰ জালি 8 নম্বৰ হোলাৰতকৈ বহল। 8 নম্বৰ হোলাৰতো এনেকুৱা বহল নহয়। এয়া টাটাৰ জালি হয়, মেড ইন ইণ্ডিয়া। টাটাৰ জালি খুব লাষ্টিং, হেভি লাষ্টিং। এইটো SS-ৰ জালি হয়, ষ্টিলৰ জালি হয়, গল্ডেন কালাৰৰ। এনেকুৱা জালি আপোনালোকে পাব। লগতে মই ইয়াৰ ব্লেডো আছে, SS-ৰ ব্লেডো আছে। এইবিলাক ব্লেডো মই দেখাম। গতিকে এয়া চাই লওক, মই ব্লেডখিনিও দেখাইছোঁ। এয়া চাওক এইবিলাক আমাৰ ব্লেড SS-ৰ ব্লেড হয়, ষ্টিলৰ SS-ৰ ব্লেড হয়। এইবিলাক আপোনালোকে ল'ব পাৰিব, বহুত লাষ্টিং হয়, হেভি লাষ্টিং। তাৰপিছত আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি মই আজি হোলাৰটো খুলি দেখালোঁ। আপোনালোকে চালে ইয়াত চাওক 2 চাইডে কিন্তু ভুচিং আছে। চাওক প্ৰায় হোলাৰগিলা 2 চাইডে ভুচিং নাথাকে। ইয়াতে ডাঙৰ কাপোৰ দিব লাগে, সোপা দিব লাগে। ইফালে কাপোৰ সোপা দিব লাগে, ইফালেদি ধান ওলাই আহে বা ইফালেদি ধান ওলাই আহে। কিন্তু এইটো হোলাৰত কিন্তু ইফালেদি চাউল বা ধান ওলাই নাহে, কাৰণ ইয়াত ভুচিং আছে। ইয়াত চাওক এইটো ভুচিং আছে, চাওক ভুচিং আছে। আৰু চেলটো চাওক, এনে 8 নম্বৰ নৰ্মেল হোলাৰৰ চেলগিলা কিন্তু 1 ইঞ্চিত থাকে, 1 ইঞ্চিৰো 200টা কম থাকে, চোৱা 1। কিন্তু এইটো চাওক পুৰা 1.5 আছে। চাওক পুৰা হেভি মুঠা। আৰু ইফালে কাপোৰ লগাৰ কাৰণে ডাঙৰ চেলৰ যে 1 ফুট লাম্বা এটা স্কেল আছে, সেইটো কিন্তু কাটা থাকে, পুৰা মুখটো মাৰা থাকে। কোনো কাপোৰ চাপোৰ আটাৰ কোনো চান্স নাথাকে। খুব ছেফটি হিচাপত হোলাৰটো বনোৱা হৈছে। চাই লওক এইটো হয় 1 ষ্টাৰ হয়। গতিকে এই ধৰণৰ যদি অকল ছিংগল হোলাৰৰ যদি আপোনালোকক লাগে ল'ব পাৰিব, বা গাড়ী ফিটিং ৰাইচ মিল লাগিলেও ল'ব পাৰিব, বা বিনা গাড়ী লাগিলেও ল'ব পাৰিব। আমাৰ লগত সকলো ৰাইচ মিল আছে। গতিকে যদি এই ধৰণৰ ৰাইচ মিল লাগে আপোনালোকে তলত ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, নাম্বাৰত ফোন কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ পিছত 1 সপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। এইটো লগে লগে নাপায়, এইখন অলৰেডি অৰ্ডাৰৰ। আৰু লগতে ছিংগল ফেজৰো মাল আছে। এইটো 5 HP হয়, 5 HP ছিংগল মেচৰ প্ৰতি ঘণ্টাত 6 পৰা 8 মনৰ ভিতৰত প্ৰডাকশ্যন হ'ব। এইটো 6W400 আছে ছিংগল ফেজৰ। এটা পিঠা চাউল গুড়ি কৰা আছে 2 in 1, আৰু এইটো অটো পুলি আছে। ইয়াৰ বেল চেঞ্জ কৰিব নালাগে, অটো পুলি। গতিকে এই ধৰণৰ যদি ছিংগল ফেজৰ যদি ৰাইচ মিল লাগে আপোনালোকে ল'ব পাৰিব। 220 ভল্টত চলিব, আপোনাৰ ঘৰৰ কাৰেণ্টত চলিব। আৰু ইয়াতে 5 HP মটৰ লগোৱা আছে। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও কিছুমান ভিডিঅ' মই আপোনাৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো ভাল লাগে।